ভয়ংকৰ প্ৰদূষণৰ কবলত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ঐতিহাসিক বিষ্ণুপুষ্কৰ পুখুৰী। হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ পুখুৰীৰ মাছ কাছৰ ভৱিষ্যত বৰ্তমান অস্তিত্বৰ সংকটত। প্ৰতিক্ৰিয়া প্ৰকাশ লাচিত থানা অসম থলগিৰিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাৰ। খাদ্যৰ অভাৱ, বিষাক্ত পানীত অক্সিজেনৰ পৰিমাণ কমি যোৱা আদি বিভিন্ন কাৰণত পুখুৰীৰ মাছ কাছৰ প্ৰচলনত অশনি সংকেতৰ সৃষ্টি হৈছে, যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীটো বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ কৰিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনায় গগন কলিতাই। হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীটো বৰ্তমান যথেষ্ট লেতেৰা হৈছে। ইয়াৰ পানীবিলাকত এনেকুৱাকৈ গেট পৰিছে, এনেকুৱাকৈ ওপৰত কিছুমান মেটেৰিয়েল উপঙি আছে। ইয়াত মানে মুখত পানী লোৱাটো বেলেগ কথা, ভৰিয়ে ধোৱাৰ তাৰমানে পানীটো উপযোগী হৈ থকা নাই। ইয়াত এটা আমাৰ ধৰ্মীয় পৰম্পৰা আছে হাজোত, যি ইয়াত পুখুৰীৰ পানী মাথাত লৈ বা মুখত লৈ ভৰিত ছটিয়াই আচলতে মন্দিৰৰ ওপৰত যাত্ৰীবিলাকে যায়, কিন্তু আজি সেই পৰিৱেশটো নাই। কিন্তু চৰকাৰ প্ৰশাসনে আজি বহু বছৰৰ আগৰ পৰাই কথা দি আহিছে এই পুখুৰীটোৰ উন্নয়নৰ কাম কৰিম বুলি। যোৱা বছৰ এটা কি হ'ল, তেওঁলোকে তাৰমানে ইয়াৰ পৰা কিছু কাছৰ পোৱালি লৈ যায় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যোগেৰে, ক'ত নেই কিন্তু আমি নাজানো। যোৱা বছৰো কাছৰ পোৱালি নিব অহা সংক্ৰান্তত ইয়াত মানে এখন আলোচনা চক্ৰ হৈছিল। সেইদিনাই কাছৰ পোৱালি ইয়াৰ পৰা লৈ গৈছিল। সেইদিনা আমি ৰাইজৰ ফালৰ পৰা বিশেষকৈ মই কাছৰ পোৱালিটো নিয়াৰ কাৰণে বন্ধ কৰিছিলোঁ, যি আপোনালোকে আগতে পুখুৰীৰ কাম কৰক, তাৰপিছত আপোনালোকে কাছৰ পোৱালি নিব। সেইদিনা কিন্তু মিটিংখনত, ইয়াত চৰিয়া ঘৰত হৈছিল মিটিংখন, সেইদিনা চক্ৰ বিষয়া আছিল, বিধায়িকাগৰাকী আছিল, চাৰ্কুল ফৰেষ্টৰ মানে আমাৰ হাজোৰ ফৰেষ্টৰ অফিচাৰজন আছিল, ADC এজন আছিল। গোটেইবিলাকৰ আগত ৰাইজক কথা দি গৈছিল যে আমি পুখুৰীটোৰ উন্নয়নৰ কাম কৰিম বা পানীবিলাক ইয়াৰ পৰা সিঁচি দিম, আপোনালোকে আজি আমাক কাছৰ পোৱালিখিনি কমচে কম নিব দিয়ক। আমি যিহেতুকে চক্ৰ বিষয়া, বিধায়িকাগৰাকীয়ে বা ADC গৰাকীয়ে কৈছিল যে মানে ইয়াত উন্নয়নৰ কাম কৰিম, আজি কমচে কম কাছৰ পোৱালিখিনি আপোনালোকে নিব দিয়ক। আমিও তেওঁলোকৰ কথাত বিশ্বাস কৰি ইয়াৰ পৰা কাছৰ পোৱালিখিনি লৈ যাব দিলোঁ। কিন্তু পিছত দেখা গ'ল তেওঁলোকে কথা দিয়াৰ পিছতো পুখুৰীটোৰ উন্নয়নৰ কাম নকৰিলে। খালি কাছৰ পোৱালি নিবলৈ অহা ক্ষেত্ৰতহে তেওঁলোকে কয় যে পুখুৰীটো আমি উন্নয়ন কৰিম এটা মাহৰ ভিতৰত, 2টা মাহৰ ভিতৰত। কিন্তু সেনেকৈ আজি 5টা বছৰ উকলি গ'ল, কিন্তু পুখুৰীটোৰ কোনো ধৰণৰ কাম কৰা, উন্নয়নৰ কাম কৰা দেখা নগ'ল। আজি এনেকুৱা পৰ্যায় পাইছে যে পুখুৰীটো কমপ্লিটলি ডেষ্ট্ৰয় হৈ গৈছে। গতিকে আমি আপোনালোকৰ যোগেৰে অসমৰ ৰাইজকো আমি অৱগত কৰিছোঁ কথাটো, বা অসমৰ চৰকাৰকো আমি অৱগত কৰিছোঁ যে হাজোৰ মাধৱ মন্দিৰৰ পুখুৰীটোৰ ক্ষেত্ৰত অলপ আপোনালোকে মনোযোগ দিয়ক। কাৰণ এইটো পুখুৰীৰ চাবৰ কাৰণে বহু অসমৰ পৰা মানুহ আহে বা দেশ বিদেশৰ পৰাও ইয়াত তীৰ্থযাত্ৰীৰ সমাগম হয় কিছু ক্ষেত্ৰত। গতিকে আমি এতিয়া চৰকাৰক আমি এটাই আহ্বান জনাম যে আপোনালোকে হাজোৰ পুখুৰীটোৰ ক্ষেত্ৰত আৰু কিমান বছৰ ফাঁকি দিব। জিলা প্ৰশাসনে বাৰ বাৰ কৈ থাকে যে পুখুৰীৰ উন্নয়নৰ কাম কৰিম, তেওঁলোকে খালি NGOৰ দ্বাৰা খালি ইয়াৰ পৰা কাছৰ পোৱালি নিব জানে, কিন্তু পুখুৰীটোৰ উন্নয়নৰ কাম কৰিব আজিলৈকে তেওঁলোকে নোৱাৰিলে। গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক তথা জিলা প্ৰশাসনক, কামৰূপ জিলা প্ৰশাসনক, অনতিপলমে পুখুৰীটোৰ ওপৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ ইয়াত ঐতিহাসিকভাৱে ইয়াত মাছ কাছো চাবলৈ, মাছ কাছৰ যথেষ্ট ইয়াত সমাগম আছে পুখুৰীটোত, আৰু ইয়াৰ মাছ কাছো বছৰে বছৰে মৰি থাকে, আৰু আজি শেষত গৈ পানীটো কমপ্লিট ডেষ্ট্ৰয় হৈ গ'ল। গতিকে আমি এতিয়া আমাৰ উপায় নাই, এটাই উপায় আছে, যদি জিলা প্ৰশাসন আৰু অসম চৰকাৰে যদি এই পুখুৰীটোৰ ওপৰত যদি উন্নয়নৰ কাম অনতিপলমে গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা ইয়াৰ হাজোবাসী ৰাইজক লগত লৈ আমি কিন্তু এটা বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.